channel so আজি লৈ আহিছো মই আৰু এটা নতুন ৰেচিপি আজি বনাম মই কচু যেহেতু একদিন মানুহে বহুত কচু খাই আছে ভাবিলো মই এটা ৰেচিপি লৈ আহিবই লাগিব কচুৰ লগত বলে গাহৰি মাংস বহুতে বেছি খাই ভাল লাগে কিন্তু গাহৰি মাংস মই নাখাও আৰু এই কিদিমান আগত গাহৰি মাংস বনাইছো সেইকাৰণে ভাবিছো আজি ব্ৰইলাৰ মাংস দিয়ে বনাম কাৰণ মই ব্ৰইলাৰ মাংসটো খাও গাহৰি মাংসটো নাখাও যেহেতু ময়ো খাই দেখুৱালে আপোনালোকে ভাল পায় সেইকাৰণে তা মানে ভাবিছো সেইকাৰণে তা মানে মই দেউতাক ব্ৰইলাৰ মাংস আনিব দিলো এতিয়া বলক কচু বুটলি লৈ হোগে আমাৰ ঘৰৰে বাৰীত থকা কচু বুটলি লৈ হোগে তো বলক আমাৰ বাৰীখনকো দেখুৱাই দিম পাচি চাচি লৈ আহিলো আমাৰ একদম সৰু বস্তিখন আৰু বহুতে আমাৰ হোমটোৰ দিবলৈ দি আছে দিম বাৰু লাহেকে কেদিনমান পিছত দিম এইবিলাক কিবা কিবি যোগাৰ হৈ আছে মানে ঘৰ বনাই থকা হৈছে গলে গোটেইখিনি যেতিয়া নেকি সাফ চিকুন হ'ব তেতিয়া দিম কেদিনমান পিছতে দিম আৰু এইখনে আমাৰ ঘৰৰ বস্তিখন ইমানো ডাঙৰ নহয় সৰু যিখিনি নেকি আমাক লাগে সেইখিনি মানে ৰুব পৰাকে হয় আৰু হিমাটো এডাল আমাৰ কঁঠালৰ গছ ঢেৰ কঁঠাল লাগিছে কঁঠালৰ সবজিও খাইছিলো বতৰ তেতিয়া ব্লগ বনোৱা নাছিলো মই তো তেনেকুৱাকে দেখাব থাকি গ'ল এইডাল হ'ল আমাৰ সজনা গছতে এইয়া বহুত বেছি লাগিছিলে এতিয়াও আছে আৰু ৰেচিপি দেখুৱাম বাৰু আহি আছে ৰেচিপি তো এতিয়া কচু উঠাই লওঁ ইফালে সিফালে চবতে আছে আমাৰ কচু তো এতিয়া তুলি লওঁ পটাপট এইটো হ'ল খৰাহিও কয় পাচিও কয় মই আকৌ পাচিটোৱে বেছি ভাল পাওঁ সেইকাৰণে পাচি গৈছিলোঁ এটা ভিডিঅ'ত বহুতে আকৌ গালি দিছে দেই মোক পাচি কোৱাৰ কাৰণে খৰাহি কবি বুলি কৈছে গতিকে খৰাহি তো সেয়া ইফালে আমাৰ সেয়া শাহু আছে বহুত ঢেৰ বস্তু আছে আমাৰ ঘৰত আমি পোহা মোৰেই বুলি ক'ব লাগিব আৰু তো ফটাফট এতিয়া তুলি লওঁ নহ'লে বা আকৌ কথা কওঁতে থাকিয়ে যাব ভাজিখিনি বনাবৰ কাৰণে এয়া হ'ল কণ বিলাহীৰ গছ আৰু কণ বিলাহী থাকিলে বেছি ভাল লাগে কচুখনত কিন্তু কণ বিলাহী নাই চেচ হৈ গ'ল ঘৰত আছিলে সেইবিলাক মানে আগতে খালোঁ সেই মিস্ত্ৰী লাগি থাকোঁতে ঘৰত তেনেকুৱাকৈ তাৰমানে ভিডিঅ' কৰিব থাকি গ'ল আকৌ গৈছোঁ ফটাফট তুলি লওঁ এফালে কচু উঠোৱা হ'ল আমাৰ কচু বিপাক গোটেইখিনি উঠাই দিলোঁ এইখিনিতে হৈ যাব এতিয়া সেই ৰ'দ দি আছে যে সেইকাৰণে তাৰমানে খাবলৈ ভাল হৈছে নোখোজাই বুলি কয় মাহঁতে ৰ'দ দি থাকিলে তো এতিয়া ফটাফট গৈ বনাওঁগৈ কি লওঁ যোগাৰ আৰু সকলোবিলাক দেখুৱাম গতিকে ভিডিঅ'টো একদম একেলগে চাই থাকিব বস্তুখিনি ধুইছোঁ লৈ আহি এতিয়া পাকঘৰত সোমালোৱে এইপিনে মই পিঁয়াজ কাটিলোঁ নহৰু লৈছোঁ আৰু জাব্ৰংটো বহুতেই নাজানিছিলে এইটোকে কয় আচলতে জাব্ৰং বুলি বহুতেই বোলে চিনি নাপায় কি জাব্ৰং বুলি কৈছিলে ইয়াৰ আচলতে ৰিয়েল নামটো নাজানো যিটো নেকি ক'লে সকলোৱে বুজি পায় সেইটো নাজানো আমাৰ পিনে জাব্ৰঙে বুলি কয় আৰু দেখুৱাই দিলোৱেই নহয় আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ পিনে কি বুলি কয় তাৰপিছত এতিয়া মই ধুনীয়াকৈ নহৰু চহৰু খুন্দি লওঁ এই জাব্ৰংটো মানে যদি কচুত দিয়া হয় তেন্তে মানে খাই ভাল লাগে সোৱাদটো মানে আৰু বেছি হৈ যায় এই জাব্ৰংটো মানে সোৱাদটো এনেকুৱা হৈ যায় যে খালে আমাৰ মুখখন মানে বেলেগ লাগি যায় খোৱাৰ লগে লগে মোৰ আকৌ ভাষাবিলাকত বহুতেই হাঁহে সেইটোৱে আৰু আমাৰ পিনে যি কয় সেইটোৱে ক'ব লাগিব বুজাব কেনেকৈ পাৰিম নহ'লে সেইকাৰণে তাৰমানে যি কয় সেইটোৱে কওঁ আৰু এতিয়া মই খুন্দি লওঁ ফটাফট নহৰু আৰু আদা ইফালে এতিয়া জুইকুৰা ধৰিছোঁ বিৰাট গৰম জুইকুৰাও ধুনীয়া একদম গপগপীয়াকৈ লাগিলে কেৰাহীও বহাই দিলোঁ প্ৰথমতে মই এতিয়া বহাম বইল কৰিম কচুখিনি তো পানী দি দিওঁ এতিয়া প্ৰথমতে এইফালে এতিয়া পানীখিনি গৰম হ'লে অকণমান উতলিছে গতিকে এতিয়া মই কচুখিনিও দি দিম এতিয়া উতলালৈকে মানে ভালকৈ সিজালৈকে ৰখি দিম তেতিয়ালৈকে কি লৈছোঁ মই এই ভাজিখনৰ কাৰণে সেইটো দেখুৱাব
পিয়াজ লৈছো, শুকান জলকীয়া এটা লৈছো আৰু কেঁচা জলকীয়াও লৈছো 3টা। এফালে আকৌ বিলাহী 2টা দিছো, কণ বিলাহী দিলেও হৈ যায় আৰু যদি পেষ্ট কৰিলেও ভালে আৰু বেছি। এইপিনে আকৌ মই লৈছো তেতিয়া যে খুন্দিছিলো নহৰু, আৰু এইফালে লৈছো মই আদা। এইখিনি হল জাব্ৰং। আকৌ এবাৰ দেখাই দিছো, বহুতে বোলে চিনি নাপায়, এইটোৱে হল জাব্ৰং, দোকানত গলে আপোনালোকে পাব। এইফালে হালধি লৈছো। এইখিনি হল মাংস, এইখিনিয়ে ব্ৰইলাৰ মাংস। তেনেকৈ সেইবোৰ সিজাই নাই, গতিকে ভাবিছোঁ এই নেমু টেঙাটোকে খাই দিওঁ, যিহে গৰম পৰিছে। বহুতে মোক সুধিছিলে Q&A পাৰ্টটোত, বহুতে এৰোপ্লেন আহিছিলে, তো কৈছিলে বা তোমাৰ ঘৰ এয়াৰপৰ্টৰ ওচৰত নেকি, ইমান এৰোপ্লেন আহি থাকে। সেইটো নহয়, আচলতে মই যেতিয়া এনেকৈ ভিডিঅ' বনাওঁ তেতিয়া একদম মুৰ্গী কান্দে, চৰাই চিৰিকটি চবেই কান্দে, আৰু এই এৰোপ্লেন কেইখন ঠিক চাই আহে, কিয় নাজানো, মোৰ টাইমটোৱে মিলে নেকি এৰোপ্লেন কেইখনৰ লগত, নাজানো আৰু। বাৰু এতিয়া এইটো কাটি লওঁ, দুফাল কৰি ল'লোঁ। এতিয়া ৰসবোৰ উলিয়াই আছো, জানে একদম সিম্পল হয়। এতিয়া আমাৰ কচু ধুনীয়াকৈ সিজি গ'ল। এতিয়া ৰাখি দিছোঁ বেলেগ এটা ঠাইত। পিঁয়াজ জলকীয়া পাঁচফোৰণখিনি ভাজি ল'লোঁ, আৰু এতিয়া হালধি নিদিয়াকৈয়ে আগতে মই এতিয়া এই মাংসখিনি দি দিলোঁ। অকণমান ভাজি মেলি এতিয়া মই গোটেই নহৰুখিনি দিম আৰু আদাখিনিও দি দিম। হালধি গুড়িখিনিও গোটেইখিনি দি দিছোঁ ইয়াতে। বিলাহীৰ পেষ্টখিনি দি দিলোঁ। এতিয়া মাংসৰ লগত যে কচু ইমান খাই ভাল লাগে, মোৰ একদম তেতিয়াৰ পৰা খাওঁ লাগি আছে, মাকো কৈ আছোঁ মই তেতিয়াৰ পৰা ইমান খাওঁ লাগিছে বুলি। তো এই জাব্ৰংখিনি এতিয়ালৈকে খুন্দা নাই, যেতিয়া নেকি কচুখিনি দিম, কচুখিনি যেতিয়া উতলিব আকৌ এবাৰ, উতলাৰ আগে সেইখিনি মই খুন্দি মেলি লৈ কেনে আকৌ এবাৰ দিম। বিলাহী ভাজি দিয়াতকৈ যদি পেষ্ট বনাই কেনে ভাজিত দিওঁ আমি, তেতিয়া মানে মছলাবোৰ ধুনীয়াকৈ ওলাই আহে। তো মায়ে ক'লে কি, নাই এইখিনি এনেকৈ ভাজিব নালাগে, বিলাহীখিনি আগতে মই পেষ্ট বনাই লৈ আহোঁ বুলি। তাৰপিছত তেনেকুৱাকৈ দেখিছে নহয়, মছলাবোৰ এতিয়া দেখুৱাইছোঁ ৰ'ব। ইমান ধুনীয়াকৈ মছলাবোৰ ওলাই আহিছে। মাংসখিনি যিহেতু সিজিলে, গতিকে এইফালে মই এতিয়া দি দিম কচুখিনিও। তেতিয়া সিজাই থৈ দিছিলোঁ নহয় কচু, তেতিয়া মই দি দিলোঁ কচুখিনিও। এতিয়া মাংস ৰেডি হৈ গ'ল। তো এতিয়া ধুনীয়াকৈ খাম, ধুনীয়াকৈ টেষ্টটো আপোনালোকক জনাম কেনেকুৱা হৈছে কি হৈছে। মই আৰু চব সঁচাটোৱে কওঁ, যদি অকণমান বেয়া হয় বেয়াটোকো কৈ দিওঁ, জানেই আৰু ন, গতিকে একদম চাই থাকিব। এতিয়া ধুনীয়াকৈ ওলাই মেলি লওঁ। গোটেইবোৰ ৰেডি কৰিলোঁ। আচাৰ ল'ব বাকী আছে, সেইদিনাখন যে বনাইছিলোঁ, একদম ঢেৰ বস্তু হৈ গ'ল। এয়া হ'ল আলু ভাজি বন্ধাকবিৰ লগত, এইখিনি হ'ল তেতিয়া যে বনাইছিলোঁ কচু মাংসৰ লগত সেয়া, আৰু এয়া বইল দালি, পাপৰ, নেমু লৈছোঁ, আৰু বাকীখিনি গোটেইখিনি মায়ে বনাইছে, বইল দালি আৰু আলু ভাজিখিনি। আকৌ মই কচুখিনি অকল মই বনাইছোঁ দেই। আৰু এতিয়া সেয়া বেকগ্ৰাউণ্ড মিউজিক বাজিছে দেই, একদম কি ক'ম আৰু, মুৰ্গী আমাৰ এনেকৈ কান্দিয়ে থাকে। তেতিয়া ধুনীয়াকৈ টেষ্ট কৰি কৈ আছোঁ আপোনালোকক কেনেকুৱা হৈছে। একদম বঢ়িয়া। মাংস দিয়া বস্তু এনেও ভালে লাগে ন, আৰু ক'ত বেয়া লাগিব। মাংস দিছোঁ তাতে আকৌ কচু, একদম বঢ়িয়া। ভাত চাত খাই বৈ বাচন চাচন ধুই ল'লোঁ, আৰু বিৰাট বেছি গৰম, কিমান খামি
সেই মোক ডিষ্টাৰ্ব দিয়া জান সেইটোৱে একদম ইমান কান্দি থাকে বেলেগ টাইমত নহয় মই যেতিয়া ভিডিঅ' বনাম তেতিয়া এইফালে আকৌ শাহু কান্দিল কি যে হ'ব নহয় মানে এনেকুৱাকৈ কান্দিয়ে থাকে বাৰু আজি ভিডিঅ'টো কেনে পালে জনাব লগ পাম তাৰ নেক্সট ব্লগৰ সৈতে বাই